নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাজুল একাডেমি চেনেলৰ অন্য এটা নতুন ভিডিঅ লৈ আৰু আজিৰ এই ভিডিঅটোত এডিআৰই গেট 3 এণ্ড গেট 4 ৰ ৰিজাল্ট কেতিয়া দিব আসাম পুলিচ এবি ইউবিৰ ফিজিক্যাল টেষ্টৰ কাট অফ লিষ্ট কেতিয়া আহিব ৰিটেন এক্সাম কেতিয়া হ'ব আৰু এডমিট কাৰ্ড কেতিয়া মুকলি হ'ব সকলোখিনি ইনফৰমেশ্যন এই ভিডিঅটোত পাই যাব সেইকাৰণে এই ভিডিঅটো অলপ স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব এডিআৰই গেট 3 এণ্ড গেট 4 ৰ ৰিজাল্ট কেতিয়া দিব বহুতে গম পালি চাগে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অফিচিয়েলি জনাই দিলে যে 7 মাৰ্চত এডিআৰই গেট 3 এণ্ড গেট 4 ৰ ৰিজাল্ট দিয়া হ'ব গতিকে 7 মাৰ্চত এডিআৰই গেট 3 এণ্ড গেট 4 ৰ ৰিজাল্ট দি দিব নেক্সট আসাম পুলিচ এবি ইউবিৰ যি ফিজিক্যাল টেষ্ট হৈ গৈছে ইয়াৰ কাট অফ লিষ্টখন আহিব 12 মাৰ্চত কাট অফ লিষ্টখন আহিব আৰু ৰিটেন এক্সাম হ'ব 23 মাৰ্চত আৰু ইয়াৰ বাবে এডমিট কাৰ্ড মুকলি হ'ব 17 মাৰ্চত আসাম পুলিচ এবি ইউবিৰ কাট অফ লিষ্টখন আহিব 12 মাৰ্চত এডমিট কাৰ্ড মুকলি হ'ব 17 মাৰ্চত আৰু ৰিটেন এক্সামখন হ'ব 23 মাৰ্চত